ইয়াতে এনেকৈ গামোচাখন লৈ ল'লোঁ। মৰ্ণিং বন্ধুসকল, আৰু আজি দেওবাৰ, গতিকে মেডিকেলত একো কাম ইমান নহয়। আমাৰ চেকআপ কৰিব আছে। চেকআপ হৈ গ'ল, মানে ৰিপৰ্টখিনি চাব। তো কাইলৈ চাব সোমবাৰে। তো আজি ডক্টৰবোৰৰ কিবা লিভ থাকে, মানে বন্ধ থাকে, তেওঁলোকে ছুটি লয়। গতিকে ভাবিছোঁ ওচৰে পাঁজৰে যিখিনি জেগা আছে অকণমান ওলাই যাওঁ বুলি ৰুমৰ পৰা। কিমাননো সোমাই থাকিম, তো ওলাই যাওঁ, কি চাওঁ, কি নাচাওঁ আপোনালোকক দেখাম বাৰু। আৰু আপোনালোকক কৈছোঁৱেই কলা হস্পিটেলৰ বিষয়ে অলপ যিমানখিনি আমি ইনফৰ্মেশ্যনবিলাক দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যদি ভৱিষ্যতে আহে তেতিয়া অলপ সুবিধা হ'ব বুলি। তো ভিডিঅ'টো চাই থাকিব, অলপ আৰম্ভ কৰি দিওঁ। বাহিৰত দেখিছে ডাষ্টবিনবিলাক কেনেকৈ থৈ দিছে। আমাৰ ৰুমটো সেই লাষ্টত আছে একেবাৰে, আৰু আমাৰ ৰুমটো মানে ফাৰ্ষ্ট ফ্ল'ৰ একদম লাষ্টৰ ফালে লৈছোঁ। আৰু হোটেলটোত লিফ্ট চিফ্ট আছে বাৰু, ধুনীয়াকৈ সুবিধা আছে দেখিছে। তো ওলাই যাওঁ, বেছি দেৰি নকৰোঁ। আমি এতিয়া গৈ আছোঁ কপালেশ্বৰ মন্দিৰ। ৰাস্তাবিলাক আপোনালোকক দেখাই যাওঁ। গৈ আছোঁ কপালেশ্বৰ মন্দিৰ। অট'তে গ'লোগৈ, আৰু অট'ত লৈছে 200 টকা কপালেশ্বৰ মন্দিৰলৈকে। তাত অকল থৈ আহিব 200 ৰুপিজ। ধুনীয়া লাগিছে পৰিৱেশ। এইবিলাক মলবিলাক আছে কিনাৰে কিনাৰে, এইবিলাক কঁঠাল বিক্ৰী কৰি আছে। আমি পালোহি আৰু কপালেশ্বৰ টেম্পল। সেইটো দেখিছে নাই কপালেশ্বৰ টেম্পল। ব'লা যাওঁ, ব'লা। ইয়াতে মালা চালা পাব। ইয়াতে কঁঠালটো খাই চাব লাগিব দেই, কেনেকুৱা কঁঠাল। এতিয়া কঁঠাল বিক্ৰী কৰি আছে, কেনেকুৱা কি টেষ্ট কৰি চাব লাগিব। এতিয়া ভিতৰলৈ গৈ আছোঁ আমি কপালেশ্বৰ টেম্পলৰ। এইটো কপালেশ্বৰ টেম্পল। ফুল চুল লৈ যাব লাগিব ইয়াৰ পৰা। এই কপালেশ্বৰ মন্দিৰটো চেন্নাই মাল্লাপুৰৰ কপালেশ্বৰ মন্দিৰত প্ৰথমতে খ্ৰীষ্টপূৰ্ব 7ম শতিকাত পল্লৱ বংশই নিৰ্মাণ কৰিছিল। কিন্তু বৰ্তমানৰ আভ্যন্তৰীণ স্থানত 16 শতিকাত বিজয়নগৰৰ শাসকসকলে মূল উপকূলীয় গঠন ধ্বংস হোৱাৰ পাছত পুনৰ নিৰ্মাণ কৰিছিল ইয়াক। পৰিৱেশ আজি ভাল, ৰ'দ চ'দ নাই দিয়া, একদম ধুনীয়া বতৰ। ইয়াতে বজাই আছে, দেখাইছোঁ আপোনালোকক। পুখুৰী এটা আছে, আমি বাহিৰলৈ গৈ আছোঁ। এখন গেটখন। কপালেশ্বৰ মন্দিৰৰ এইটো এটা বিশাল পুখুৰী। ইয়াত ভিতৰত কাছৰ মাছ ডাঙৰ ডাঙৰ আছে, বহু বছৰ পুৰণি। তো ইয়াত কোনো মাছ চাছ নামাৰে, পূজা কৰে, সেইকাৰণে ইয়াত বহুত ডাঙৰ ডাঙৰ হৈছে। কাছৰ আছে বুলি আজি ওলোৱা নাই এতিয়া। আৰু কিন্তু এটা কথা ক'বলৈ গ'লে, ইয়াত বতৰটো খুব ধুনীয়া কৰি দিছে আজি। ঠাণ্ডা, ইমান গৰম নাই, ঠাণ্ডা হৈ আছে 28 ডিগ্ৰী চেলচিয়াছ। আৰু ইয়াতে প্ৰসাদ দিয়ে, পায়স নিচিনা, অলপ টেঙা টেঙাও লাগে। আৰু কি আকৌ পোনে পোনে আমি চেন্নাইৰ এখন ঐতিহাসিক চাৰ্চলৈ আহিলোঁ, যিখন চেন্নাইৰ ঐতিহাসিক কেথলিক সৰু বেচিলিকা, যিটো ছেইণ্ট থমাছৰ সমাধিত নিৰ্মাণ কৰিছিল। আৰু 52 খ্ৰীষ্টাব্দত তেওঁ ভাৰতলৈ খ্ৰীষ্টান ধৰ্ম আনিছিল। আৰু 72 খ্ৰীষ্টাব্দত ওচৰতে তেওঁ শ্বহীদ হৈছিল। তো তেওঁৰ স্মৃতিতে এইখন নিৰ্মাণ কৰা হৈছে। বহুত ডাঙৰ চাৰ্চ, আৰু এই চাৰ্চখন এখন আছে ৰোমত আছে, এখন স্পেইনত, আৰু এখন ভাৰতত আছে। সুন্দৰ পৰিৱেশ চাৰিওফালৰ পৰা অলপ দেখাইছোঁ আপোনালোকক।
এয়া তো এইবিলাকে আপোনালোকক দেখাইছিলোঁ দেওবাৰ দিনটোনো কি কৰিম সেই বুলিয়ে ওলাই আহিলোঁ কাইলৈ আকৌ ৰিপৰ্ট চিপৰ্ট ল'ব লাগিব সেইকাৰণে অকণমান এইবিলাককে আপোনালোককো দেখাওঁ নিজেও চাওঁ সেয়ে অলপ এয়া